হেল্ল' বন্ধুসকল, মোৰ নাম ৰেকিয়া ফেডি। মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, যিহেতু কোৱা হৈছিলে যিটো আমাৰ ADRE গ্ৰেড 3 হাই ছেকেণ্ডেৰী পাছ লেভেলৰ যিটো এক্সাম হৈছিলে তাৰ এনচাৰ ছিটখন দিব বুলি কৈছিলে। চ' ফাইনেলি তাৰ এনচাৰ ছিটখন আহি গ'ল। কেনেকৈ আমি পে' কৰিব লাগিব, কেনেকৈ ডাউনলোড কৰিব লাগিব, ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ। ভিডিঅ'টো ভালদৰে চাব। তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ঠিক আছে। তো আমি OMR ছিট প্ৰথমতে, যিহেতু আজি OMR ছিট আহিব, কালিলৈ আহিব এনচাৰ ছিট। তো OMR ছিটখন আমি চাবলৈ কেনেকৈ চাব লাগে তাৰ বাবে আমি আহিছোঁ আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafastjobalert.com। তো আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক পাই যাব বা গুগলত চাৰ্চ কৰিলে হৈ যাব। ইয়াতে দেখিব পাইছে ADRE OMR ছিট এণ্ড এনচাৰ কি যিহেতু কাইলৈ আহিব। তো ইয়াতে আমি ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছতে এনেকৈ অ'পেন হৈ যাব আপোনালোকৰ সন্মুখত। তো এনেকৈ অ'পেন হোৱাৰ পিছতে অলপ তললৈ আমি স্ক্ৰল কৰিব লাগিব। যদিহে তোমালোকে গ্ৰেড 4ৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তো আমাৰ এই যিটো কৰ্চটো ল'ব পৰা বহুত বেছি হেল্পফুল হ'ব তোমালোকৰ এক্সামৰ বাবে, ঠিক আছে। তো এতিয়া আমাৰ চাওক, যিহেতু বৰ্তমান সময়ত আমাৰ হাই ছেকেণ্ডেৰী পাছ লেভেলৰ যিটো আমি এক্সাম দিলোঁ 15 তাৰিখে, সেইটো আমাৰ এতিয়া OMR ছিটখন আহিছে আৰু ইয়াত ডেটবোৰ দি দিয়া আছে। চোৱা, এতিয়া OMR ছিটখন আপোনালোকৰ ডাউনলোড হ'ব 27 অক্টোবৰ, মানে আজিৰ পৰা 15 অক্টোবৰলৈকে তোমালোকে আজি ছেপ্টেম্বৰ হয়, 27 ছেপ্টেম্বৰ। তো 27 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰলৈকে তোমালোকে OMR ছিটখন ডাউনলোড কৰিব পাৰিবা। তাৰপিছত যিখন এনচাৰ কি আহিব, এনচাৰ কিখন 28, মানে অহাকালিৰ পৰা 10 অক্টোবৰলৈকে ডাউনলোড কৰিব পাৰিবা। এতিয়া OMR ছিটখন ডাউনলোড কৰাৰ ক্ষেত্ৰত 50 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এতিয়া কেনেকৈ দিব লাগে মই সকলো দেখাই আছোঁ বাৰু। ইয়াতে 50 টকা তোমালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব, ঠিক আছে। তাৰপিছতে যদিহে তোমালোকে কোনোবা কুৱেশ্যনত অবজেকশ্যন কৰিব বিচৰা, যিহেতু মই ভিডিঅ' বনাই তোমালোকে কৈছিলোঁ যে যদি আপোনালোকে কোনোবা এটা কুৱেশ্যন এনেকুৱা ভুল যেন লাগে বা তেওঁলোকে শুদ্ধ বুলি কৈছে কিন্তু আপোনাৰ মতে ভুল, তেনেকুৱা যদি কোনোবা হয় বা আপোনাৰ মতে শুদ্ধ তেওঁলোকে ভুল বুলি কৈছে, এনেকুৱা যদি হয়, তো সেইটো আপোনালোকে আপিল কৰিব পাৰিব, যিটো অবজেকশ্যন কৰিব পাৰিব। তাৰ বাবে এটা কুৱেশ্যনত 500 টকাকৈ দিব লাগিব। চ' এতিয়া বৰ্তমান যিহেতু OMR ছিটখন আহিছে, OMR ছিটখন কেনেকৈ আমি ডাউনলোড কৰিব লাগে সেইটো চাই লৈছোঁ, ঠিক আছে। ইয়াতে 50 টকা আমি পে' কৰিব লাগিব। অলপ তললৈ স্ক্ৰল কৰিছোঁ। এতিয়া যিহেতু ইয়াতে দুটা লিংক আছে, চাওক, এইটো OMR ছিটৰ যিটো লিংকটো সেইটো হৈছে এইটো। ইয়াত ক্লিক কৰাৰ পিছতে ডাইৰেক্ট অ'পেন হৈ যাব। চাওক, এইটো ডাইৰেক্ট অ'পেন হৈ গ'ল। ইয়াতে আমাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে, যিটো আমি এডমিট কাৰ্ড ডাউনলোড কৰাৰ ক্ষেত্ৰত আমি দৰকাৰ আছিলে, সেই এপ্লিকেশ্যন নাম্বাৰটো এইডোখৰত দিব। তাৰপিছত যিটো পাছৱৰ্ড আছিলে সেই পাছৱৰ্ডটো এইডোখৰ জেগাত দি পেলাই এইডোখৰতে লগ ইন কৰিব লাগিব। যদি কিবা কাৰণত আপুনি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ড পাহৰি গৈছে, তেনেহ'লে ফৰগেট মাৰি পেলাই ইয়াতে ফৰগেটত ক্লিক কৰিব। ইয়াতে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি পেলাই ছাবমিট কৰি দিলে আপোনাৰ মোবাইলত এটা SMS যাব আৰু সেই SMS-টোতে ধুনীয়াকৈ আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো পাই যাব। তাৰপিছত ধুনীয়াকৈ আকৌ ইয়াতে লগ ইন হৈ পেলাই ধুনীয়াকৈ আপোনালোকে হেৰি কৰিব পাৰিব, ঠিক আছে। তো যিহেতু ইয়াতে লগ ইন হৈ গ'ল, তো ইয়াতে মই এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে ভৰাই দিছোঁ। তাৰপিছতে ইয়াতে মই পাছৱৰ্ডটো ভৰাই দিওঁ। পাছৱৰ্ডটো মই ইয়াতে ভৰাই দিছোঁ। আপোনালোকৰ যি পাছৱৰ্ড আছিলে সেইটো ভৰাই দিব। তাৰপিছত লগ ইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগত এনেকৈ আহি যাব। চ' আপোনালোকে দেখিব পাইছে ইয়াতে এনেকৈ আহি গ'ল, য'ত আপোনাৰ ডিটেইলখিনি গোটেইখিনি আহি গৈছে। তাৰপিছতে এতিয়া আমি যিখন OMR ছিট ডাউনলোড কৰিম, তাৰ বাবে এইটো যিটো লিংক দেখিছে, এই যিটো OMR ছিট বুলি লিখা আছে, এইডোখৰ জেগাত আমি ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব, য'ত তেওঁলোকে লিখিছে যে 50 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব বুলি লিখিছে। তো ইয়াতে গো টু পে'মেণ্টত আমি ক্লিক কৰিব লাগিব, ঠিক আছে। তো গো টু পে'মেণ্টত ক্লিক কৰাৰ পিছতে ইয়াতে আপোনাৰ যিটো বেংকৰ সহায়ত আপোনালোকে পে' কৰিব, সেই বেংকটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব পাৰিব। ইয়াতে 50 টকা পে' কৰিব পাৰিব ন, যিটো দিব বিচাৰে দিব পাৰিব। চ' ইয়াতে ধৰক OMR যদি আমি ক্লিক কৰোঁ, ইয়াতে ধৰি লওক আমি ভীম পে' নহয়, ইয়াতে UPI আপুনি সকলো যি আছে সেইটো ইউজ কৰিব পাৰে। তো ইয়াতে দেখিছে QR ক'ডটো আছে, QR ক'ড। তো ইয়াতে যিহেতু এইটো QR ক'ড আহি গ'ল, তো মই আপোনালোকৰ সন্মুখত পে' কৰিম এতিয়া। আৰু এতিয়া মোৰ মোবাইলটো সিটো মোবাইল ক'ত আছে চাব লাগিব পে' কৰিবৰ কাৰণে। পে'মেণ্ট ছাকচেছফুল হৈ গ'ল। তো পে'মেণ্ট ছাকচেছফুল, ইয়াতে ছাকচেছফুল দেখাইছে, চাওক, পে'মেণ্ট ছাকচেছফুল হৈ গ'ল। ছাকচেছফুল আৰু ক্লিক হিয়াৰ টু লগ ইনত আহিছে। তো ইয়াতে ডাউনলোডৰ একো অপশ্যন সেনেকুৱা অহা নাই দেখোন। তো ডাউনলোডৰ একো অপশ্যন অহা নাই। তো আকৌ এবাৰ আমি ট্ৰাই কৰি চাওঁ। এপ্লিকেশ্যন নাম্বাৰ, ইয়াতে পাছৱৰ্ডটো দিব লাগিব। অ'কে, দিলোঁ। তাৰপিছত লগ ইনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে ইয়াতে পে'মেণ্টটো ছাকচেছফুল দেখাই দিছে। চোৱা, ইয়াতে ছাকচেছফুল হৈ গ'ল। তো SMS-ত কোনমনি গৈছে নেকি চাওঁ। তো আপোনালোকৰ যিখন OMR ছিটখন সেইখন হয়তো তোমালোকৰ SMS-ত লিংক গুচি যাব, তাতে তোমাৰ ডাউনলোড কৰা অপশ্যন থাকিব। তো পে'মেণ্ট কৰাৰ পিছতে ডাইৰেক্ট SMS-টো তোমালোকৰ মোবাইলত গুচি যাব। ইয়াতে এতিয়া যিহেতু কোনো ধৰণৰ ডাউনলোড অপশ্যন অহা নাই, ডাউনলোড অপশ্যন সেনেকৈ দিয়া নাই। তো আমি ইয়াতে ট্ৰাই কৰিছোঁ। তো আপোনালোকৰ SMS-ত যাব বুলি কৈছে, তেওঁলোকে SMS-ত ৰিচিভ কৰিব বুলি কৈছে, মানে যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছিলে সেই মোবাইল নম্বৰটোতে তোমালোকৰ SMS-ৰ যোগে OMR ছিটটো গুচি যাব। তাৰ পৰা ধুনীয়াকৈ তোমালোকে চাব পাৰিবা, ঠিক আছে। মই ডাইৰেক্ট লাইভ প্ৰচেছ দেখাই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' চাবলৈ ধন্যবাদ।